প্ৰজ্ঞা ষ্টাডি আছাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 ৰ গ্ৰেড 3, গ্ৰেড 4 তথা আছাম পুলিচ এক্সামৰ বাবে উপযোগী যুগুত কৰা গুৰুত্বপূৰ্ণ 30টা জিকে এমচিকিউ প্ৰশ্নোত্তৰ লৈ আজি খণ্ডটি হৈছে 74। আশা কৰিছো ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক এডিআৰই পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব। গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই চেনেল প্ৰজ্ঞা ষ্টাডি আছাম সাবস্ক্ৰাইব কৰি লাইক শ্বেয়াৰ আৰু কমেন্ট কৰিবলৈ নেপাহৰিব। আজিৰ প্ৰথম প্ৰশ্নটি হৈছে হুইচ ষ্টেট ডিভাইড ইউৰোপ ফ্ৰম আফ্ৰিকা? কোনটো জলদ্বীপে ইউৰোপক আফ্ৰিকাৰ পৰা বিভাজিত কৰিছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি জিব্ৰাল্টাৰ। বন্ধুসকল, জিব্ৰাল্টাৰ জলদ্বীপে ইউৰোপক আফ্ৰিকাৰ পৰা পৃথক কৰিছে। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড ইন দ্য ৱৰ্ল্ড? বিশ্বৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ কোনটো? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মাজুলী দ্বীপ। বন্ধুসকল, মাজুলী দ্বীপ হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ নদীদ্বীপ। নেক্সট কুৱেশ্যন, হুইচ এটমস্ফিয়াৰিক লেয়াৰ কণ্টেইনছ লঞ্চ দ্য হেল্পছ ইন ৱায়াৰলেছ কমিউনিকেশ্যন? কোনটো বায়ুমণ্ডলীয় স্তৰত আয়ন থাকে আৰু ই অনাতাঁৰৰ যোগাযোগত সহায় কৰে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি থাৰ্মস্ফিয়াৰ। বন্ধুসকল, বায়ুমণ্ডলৰ থাৰ্মস্ফিয়াৰত আয়ন থাকে আৰু ইয়াৰ ফলত ৰেডিঅ' তৰংগ বিয়পাত সহায় হয়। নেক্সট কুৱেশ্যন, ৰেড ক্লিফ লাইন্স এক্সিষ্ট বিটুইন হুইচ কাউণ্ট্ৰি? কোনখন দেশৰ মাজত ৰেড ক্লিফ লাইন আছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ইণ্ডিয়া এণ্ড পাকিস্তান। বন্ধুসকল, ভাৰত আৰু পাকিস্তানৰ মাজত ৰেড ক্লিফ লাইন আছে। নেক্সট কুৱেশ্যন, ইন ইণ্ডিয়া হাউ মেনি ষ্টেটছ আৰ অন দ্য কোষ্ট লাইন? ভাৰতৰ কিমান সংখ্যক ৰাজ্য উপকূলত আছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 9খন। বন্ধুসকল, ভাৰতৰ 9খন ৰাজ্য উপকূলত আছে। নেক্সট কুৱেশ্যন, হু কেম টু ইণ্ডিয়া ডিউৰিং দ্য টাইম অফ চন্দ্ৰগুপ্ত মৌৰ্য? চন্দ্ৰগুপ্ত মৌৰ্যৰ সময়ত কোন ভাৰতলৈ আহিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মেগাষ্টেনিছ। বন্ধুসকল, চন্দ্ৰগুপ্ত মৌৰ্যৰ সময়ত ভাৰতলৈ আহিছিল মেগাষ্টেনিছে। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ৰুলাৰ টু এডপ্ট দ্য টাইটেল অফ মহাৰাজা ধীৰাজ? মহাৰাজা ধীৰাজ উপাধি গ্ৰহণ কৰা প্ৰথম গুপ্ত শাসক কোন? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চন্দ্ৰগুপ্ত প্ৰথম। বন্ধুসকল, চন্দ্ৰগুপ্ত প্ৰথমে মহাৰাজা ধীৰাজ উপাধি গ্ৰহণ কৰা প্ৰথম গুপ্ত শাসক। নেক্সট কুৱেশ্যন, বৰ্ধমান মহাবীৰ জৈনসকল হোৱাট নাম্বাৰ অফ পিলগ্ৰিমছ কাম? বৰ্ধমান মহাবীৰ জৈনসকলৰ কিমান সংখ্যক তীৰ্থংকৰ আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 24 সংখ্যক। বন্ধুসকল, বৰ্ধমান মহাবীৰ জৈনসকলৰ 24 সংখ্যক তীৰ্থংকৰ আছিল। নেক্সট কুৱেশ্যন, হু ইজ লিটাৰেচি ফিগাৰ অফ গুপ্ত এজ? তলৰ কোনজন গুপ্ত যুগৰ সাহিত্যিক আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অল অফ দ্য এবভ, অৰ্থাৎ ওপৰৰ আটাইকেইটা। ভৈৰৱী, কালিদাস আৰু হৰিহেন এই আটাইকেইজনে গুপ্ত যুগৰ সাহিত্যিক আছিল। নেক্সট কুৱেশ্যন, হু ৱাজ অলছ' কল্ড ইণ্ডিয়ান মেকিয়াভেলি? কাক ভাৰতীয় মেকিয়াভেলি বুলিও কোৱা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কৌটিল্য। বন্ধুসকল, কৌটিল্যক ভাৰতীয় মেকিয়াভেলি বুলিও কোৱা হৈছিল। নেক্সট কুৱেশ্যন, হু ফাউণ্ডেড দ্য ফৰৱাৰ্ড ব্লক? ফৰৱাৰ্ড ব্লক কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ সুভাষ চন্দ্ৰ বসু। বন্ধুসকল, নেতাজী সুভাষ চন্দ্ৰ বসুৱে ফৰৱাৰ্ড ব্লক প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, ফৰ হুইচ অফ দ্য ফলোয়িং স্পৰ্টছ দ্য ফেমাছ গল্ডেন বল এৱাৰ্ড ইজ প্ৰেজেণ্টেড? তলৰ কোনটো খেলৰ বাবে বিখ্যাত গল্ডেন বল বঁটা প্ৰদান কৰা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ফুটবল। বন্ধুসকল, ফুটবল খেলৰ সৈতে বিখ্যাত গল্ডেন বল বঁটা প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যন, ইণ্ডিয়া ইজ নট এ মেম্বাৰ অফ হুইচ ওৱান অফ দ্য ফলোয়িং অৰ্গেনাইজেশ্যনছ? ভাৰত তলৰ কোনটো সংগঠনৰ সদস্য নহয়?
প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অপেক। বন্ধুসকল, ভাৰতবৰ্ষ অপেকৰ সদস্য নহয়। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ডিউৰিং ইণ্ডো-পাক ৱাৰ ইন 1965? 1965 চনত ভাৰত-পাক যুদ্ধৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি লাল বাহাদুৰ শাস্ত্ৰী। বন্ধুসকল, 1965 চনৰ ভাৰত-পাক যুদ্ধৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল লাল বাহাদুৰ শাস্ত্ৰী। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ দ্য কাৰেঞ্চি অফ থাইলেণ্ড? তলৰ কোনটো মুদ্ৰা থাইলেণ্ডৰ? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি বাথ। বন্ধুসকল, থাইলেণ্ডৰ কাৰেঞ্চি অৰ্থাৎ মুদ্ৰাৰ নাম হৈছে বাথ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেপিটেল অফ ইউক্ৰেইন? ইউক্ৰেইনৰ ৰাজধানী কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কিয়ভ। বন্ধুসকল, ইউক্ৰেইনৰ ৰাজধানীৰ নাম হৈছে কিয়ভ। নেক্সট কুৱেশ্যন, মোহিনী অট্টম এ ট্ৰেডিশ্যনেল ডেন্স অৰ্গেনেটিং ইন হুইচ ষ্টেট অফ ইণ্ডিয়া? মোহিনী অট্টম ভাৰতৰ কোনখন ৰাজ্যত উৎপত্তি হোৱা এক পৰম্পৰাগত নৃত্য? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কেৰেলা। বন্ধুসকল, মোহিনী অট্টম হৈছে কেৰেলা ৰাজ্যত উৎপত্তি হোৱা এক পৰম্পৰাগত নৃত্য। নেক্সট কুৱেশ্যন, হোৱাট ইজ ৰিজলি পেপাৰ? ৰিজলি পেপাৰ কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি প্লেন অফ পাৰ্টিশ্যন অফ বেংগল। বংগ বিভাজনৰ পৰিকল্পনা। বন্ধুসকল, ৰিজলি পেপাৰ হৈছে বংগ বিভাজনৰ পৰিকল্পনা। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ মষ্টলি নিডেড টু ডাইজেষ্ট ফুড ইন দ্য ষ্টমাচ? পেটত খাদ্য হজম কৰিবলৈ তলৰ কোনটো বেছিকৈ প্ৰয়োজন হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ পানী। বন্ধুসকল, পেটত খাদ্য হজম কৰিবলৈ পানী আটাইতকৈ বেছি প্ৰয়োজন হয়। নেক্সট কুৱেশ্যন, হু কনফাৰ্ড গোপীনাথ বৰদলৈ উইথ দ্য টাইটেল লোকপ্ৰিয়? গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধিটো কোনে দিছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি জয়ৰাম দাস দৌলতৰাম। বন্ধুসকল, জয়ৰাম দাস দৌলতৰামে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধিটো প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কমন নেম অফ ভিনেগাৰ? ভিনেগাৰৰ সাধাৰণ নাম কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ এচিটিক এচিড। বন্ধুসকল, ভিনেগাৰৰ সাধাৰণ নামটো হৈছে এচিটিক এচিড। নেক্সট কুৱেশ্যন, হু ৰট দ্য বুক মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা? মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা পুথিখন কোনে ৰচনা কৰিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ অৰূপা কলিতা পতংগীয়া। বন্ধুসকল, অৰূপা কলিতা পতংগীয়াই মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা নামৰ পুথিখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ডাজ নট প্ৰভাইড এনাৰ্জি? তলৰ কোনটোৱে শক্তি প্ৰদান নকৰে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ভিটামিন। বন্ধুসকল, ভিটামিনে শৰীৰত কোনো শক্তি প্ৰদান নকৰে। নেক্সট কুৱেশ্যন, হুৱেন ৱাজ গোপীনাথ বৰদলৈ এৰেষ্টেড ডিউৰিং দ্য ফ্ৰীডম মুভমেণ্ট? স্বাধীনতা সংগ্ৰামত গোপীনাথ বৰদলৈ কেতিয়া গ্ৰেপ্তাৰ হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1922। বন্ধুসকল, 1922 চনত স্বাধীনতা সংগ্ৰামত গোপীনাথ বৰদলৈ গ্ৰেপ্তাৰ হৈছিল। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং গেছেছ ইজ ইউজড ইন দ্য য়েলো লেম্প অফ ষ্ট্ৰীট লাইট? ষ্ট্ৰীট লাইটৰ হালধীয়া লেম্পত তলৰ কোনটো গেছ ব্যৱহাৰ কৰা হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ছডিয়াম। বন্ধুসকল, ষ্ট্ৰীট লাইটৰ হালধীয়া লেম্পত ছডিয়াম গেছ ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন, হোৱাট ইজ আছামছ ৰেংক ইন লিটাৰেচি এমং দ্য ষ্টেটছ অফ ইণ্ডিয়া? ভাৰতৰ ৰাজ্যসমূহৰ মাজত সাক্ষৰতাৰ দিশত অসমৰ স্থান কিমান? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 5th। বন্ধুসকল, ভাৰতৰ ৰাজ্যসমূহৰ মাজত সাক্ষৰতাৰ দিশত অসমৰ স্থান হৈছে 5ম। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং এলিমেণ্টছ ইজ ইউজড ফৰ মেনুফেকচাৰিং অফ ফাৰ্টিলাইজাৰ? সাৰ প্ৰস্তুতৰ বাবে তলৰ কোনটো মৌল ব্যৱহাৰ কৰা হয়?
অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি পটাছিয়াম। বন্ধুসকল সাৰ প্ৰস্তুতৰ বাবে পটাছিয়াম মৌলৰ ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন, হুৱেন ৱাজ হিষ্টৰিক আছাম একৰ্ড চাইন্ড? ঐতিহাসিক অসম চুক্তি কেতিয়া চুক্তিবদ্ধ হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 15 আগষ্ট 1985। বন্ধুসকল 15 আগষ্ট 1985 চনত ঐতিহাসিক অসম চুক্তি স্বাক্ষৰ কৰা হৈছিল। নেক্সট কুৱেশ্যন, হুৱেন ৱাজ আছাম প্ৰভিন্স ক্ৰিয়েটেড? কিমান চনত অসম প্ৰদেশ গঠন কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1874। বন্ধুসকল 1874 চনত অসম প্ৰদেশ গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, হুইচ এমং দ্য ফলোয়িং ডিজিজ ইজ কজ ডিউ টু দ্য লেক অফ আইৰণ? তলত দিয়া ৰোগসমূহৰ ভিতৰত কোনটো ৰোগ আইৰণৰ অভাৱত হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৰক্তহীনতা। বন্ধুসকল আইৰণৰ অভাৱত হোৱা ৰোগটোৰ নাম হৈছে ৰক্তহীনতা। নেক্সট কুৱেশ্যন, হুইচ অৰ্গেন অফ দ্য বডি ক্লিনছ দ্য ব্লাড? দেহৰ কোনটো অংগই তেজ পৰিষ্কাৰ কৰে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বৃক্ক। বন্ধুসকল বৃক্কই তেজ পৰিষ্কাৰ কৰে। নেক্সট কুৱেশ্যন, হুইচ এমং দ্য ফলোয়িং ইজ দ্য হাৰ্ডেষ্ট ছাবষ্টেন্স ইন দ্য হিউমেন বডি? তলৰ কোনটো পদাৰ্থ মানৱ শৰীৰৰ আটাইতকৈ কঠিন পদাৰ্থ? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইনামেল। বন্ধুসকল ইনামেল হৈছে মানৱ শৰীৰৰ আটাইতকৈ কঠিন পদাৰ্থ। নেক্সট কুৱেশ্যন, হুইচ গেছেছ আৰ ৰিলিজড ডিউৰিং ফটোচাইন্থেচিছ? সালোক সংশ্লেষণৰ সময়ত কি গেছ নিৰ্গত হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অক্সিজেন। বন্ধুসকল সালোক সংশ্লেষণৰ সময়ত অক্সিজেন গেছ নিৰ্গত হয়। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ লেক্ট'বেচিলাছ কমনলি ফাউণ্ড? লেক্ট'বেচিলাছ সাধাৰণতে ক'ত পোৱা যায়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি দৈ। বন্ধুসকল লেক্ট'বেচিলাছ সাধাৰণতে দৈত পোৱা যায়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য এভাৰেজ ডেপ্থ অফ পেচিফিক অ'চেন? প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা কিমান? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 5000 মিটাৰ্ছ। বন্ধুসকল প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা হৈছে 5000 মিটাৰ্ছ। বন্ধুসকল ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ যোগে জনাব। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়াই ইউটিউবৰ পৰা ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।